آتنا في الدنيا حسنة وفي الآخرة حسنة وقنا عذاب النار بفضل سبحان ربك رب العزة عما يصفون وسلام على المرسلين والحمد لله رب العالمين آمين ثم آمين برحمتك يا رب زليم ورسول برد اسكاري بسكار ورسالتنا ووصل وسيلة يا إلهنا يا رب العالمين الذي يبارك لنا ويدخل لنا وسعيد وقطع فيك رب العالمين الله محمد الفاكر ونسل تلاوت قرآن سلا يرسم نبي وجب وصالح أولياء الله سبحانه الصحابة الكرام الشهداء الكرام التابعين تمت وصالح الله الله بتكرم ودنا خبر من تبقى من سر من لا سنيس يا حرم من جحمت অসমৰ মাননীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পবিত্ৰ জন্মদিন প্ৰথমে তেখেতক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ এই পবিত্ৰ স্থানত আচলতে আমি ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মৰ্চাৰ উদ্যোগত এই অনুষ্ঠানটো পাতিছোঁ যদিও কিন্তু গোটেই পুৱামক্কা ৰাইজ সৰ্বসাধাৰণ ৰাইজ ইয়াত উপস্থিত আছে সকলোৰে সহযোগত আজি তেখেতৰ হৈ আমি দোৱা কৰিছোঁ তেখেতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি পুৱামক্কা দৰগাহত পবিত্ৰ স্থানত দোৱা কৰিছোঁ যাতে তেখেতে অসমৰ সামগ্ৰিক উন্নয়ন ৰাজনৈতিক হওক সামাজিক হওক শৈক্ষিক বিভিন্ন দিশতে যাতে আমাৰ সমাজখনক আগুৱাই নিব পাৰে তাৰে যাতে সাহস পায় আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ যাতে ভৱিষ্যতে অসমক ভাৰতবৰ্ষৰ ভিতৰত এখন অন্যতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ ক্ষেত্ৰত দোৱা কৰিছোঁ আৰু লগতে আৰু ক্ষেত্ৰত আমি দোৱা এটা কৰিছোঁ যে তেখেতে এটা শক্তি যাতে পায় অসমৰ বিভিন্ন জাতি জনগোষ্ঠী হিন্দু মুছলিম বড়ো খ্ৰীষ্টান সকলোকে লগত লৈ যাতে তেওঁ অসমখনক আগুৱাই নিব পাৰে সোণৰ এখন গঢ়িব পাৰে আৰু তেখেতৰ নামটো যাতে আপোনাৰ সোণালী আখৰে যে জিলিকি থাকে যে অসমত এজন মুখ্যমন্ত্ৰী হৈছিল সেই মুখ্যমন্ত্ৰীজনে অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছে আৰু আমি আৰু আপোনালোকৰ মাধ্যমেৰে আৰু এটা বিচাৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই অনুষ্ঠানটো আজি পবিত্ৰ জন্মদিনতে আমি তেখেতকো আমি আহ্বান জনাম এই পবিত্ৰ অনুষ্ঠানটো যাতে আপোনাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰে পুৱামক্কাটো সেইটোও আমি তেখেতক অনুৰোধ জনাম আৰু পুনৰবাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সাহস দিয়ক শক্তি দিয়ক ভগৱানে তেখেতক আৰু দীৰ্ঘায়ু কামনা কৰক শত বছৰ গঢ়কক আৰু সুস্বাস্থ্যৰে শক্তিশালীভাৱে যাতে আপোনাৰ অসমক প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ কাৰণে পুনৰবাৰ তেখেতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।